Hello students, তোমালোক আটাইকে ইংলিশ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাইছো আৰু তোমালোক আটাইৰে আগন্তুক পৰীক্ষাত কৃতকাৰ্যতা কামনা কৰি আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। এতিয়া আগন্তুক আমাৰ এডিআৰই যেটো 4th গ্ৰেড এক্সাম আহি আছে। আসলতে আজিকালি 4th গ্ৰেড কোৱা নহয়, এমটিএছ মাল্টিটাস্কিং ষ্টাফ বুলি কোৱা হয়। সেই পৰীক্ষাৰ বাবে মই কেইটামান বিশেষকৈ ইংলিছৰ বিষয়ৰ ওপৰত কেইটামান ভিডিও প্ৰস্তুত কৰিম বুলি ভাবিছো। তাৰে আজি প্ৰথম ভিডিওটো মই আৰম্ভ কৰিব লৈছো। প্ৰথমতে আমি এই কেইটামান কথা মই আলোচনা কৰিব বিচাৰিছো যে আসল এতিয়া মই যিখিনি দেখিছো প্ৰ্যাকটিক্যালি ওচৰৰ পাজৰৰ নিজৰ ষ্টুডেন্ট বিলাকৰ পৰা দেখিছো এক্স ষ্টুডেন্ট বিলাক যে যিসকল হাইলি কোৱালিফাইড আছে তেওঁলোকেও এই এমটিএছ বা 4th গ্ৰেড এক্সাম দিবলৈ গৈ আছে। গতিকে 4th গ্ৰেড এক্সাম দিয়া মানে মেট্ৰিকুলেট মাত্ৰ বা তাতকে কম পঢ়া সকলেহে দিব হেনেকুৱা কথা নহয়। কিন্তু আসলতে আমাৰ কোৱালিফিকেশন যিয়ে নহওক আমি যেটো এক্সাম দিবলৈ গৈছো সেইটোৰ লেভেলত আমি প্ৰিপাৰেচন কৰিব লাগিব। প্ৰথম আমাৰ চাবিকাঠিটো হৈছে হেতু। গতিকে আমি সেই স্তৰৰ পৰা আমি পঢ়িবলৈ আমি অলপ নিজৰ অধ্যয়ন কৰিবলৈ আমি চেষ্টা কৰিব লাগে আৰু সেই হিচাপে মই ভিডিওটো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছো। এতিয়া এইখিনিৰ মাজতে এটা তোমালোকৰ মাজৰ বহুতেই গ্ৰেড 3 এক্সাম দিছা। হলে গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলত দিয়া হল, গ্ৰেজুৱেচনৰ দিয়া হল, অৰ্থাৎ গ্ৰেজুৱেট খিনিয়েটো দিব পাৰিব। গতিকে তেওঁলোকে আকৌ তাৰ মাজৰ এটা অংশই কি কৰিছে 4th গ্ৰেডত দিবলৈ ওলাইছে। তো তাৰ মাজত সেইখিনি পঢ়িছো বুলি ভাবিলে নহব। তেতিয়া পঢ়াটো বা 3rd গ্ৰেডৰ গ্ৰেজুৱেট লেভেলৰ পঢ়াটো তাৰ বাবে কৰা প্ৰিপাৰেচন আৰু 4th গ্ৰেডৰ বা এমটিএছৰ বাবে কৰা প্ৰিপাৰেচনটো সম্পূৰ্ণ বেলেগ কথা। এতিয়া মই এক্সাম্পল হিচাপে এটা দিব বিচাৰিছো। আসলতে আমি যেটোৰ কাৰণে প্ৰস্তুতি চলাইছো, প্ৰস্তুত হৈ আছো নিজে যেটো পৰীক্ষা দিম বুলি একেবাৰে পিন পইণ্ট সেইটোৰ কাৰণে আমি প্ৰস্তুত হৈ থাকিব লাগে বা প্ৰস্তুতিও চলাব লাগে। তো মই এটা এক্সাম্পল দিছো পাৰ্থক্য কোনখিনিত থাকে। ধৰি লৈছো কোৱেশ্চন এটা, সিলেক্ট দ্য অপোজিট ইন মিনিং অফ দ্য গিভেন ৱৰ্ড। অপোজিট মিনিং বুলি ক'লে আমি এন্টোনিম বুলিয়ে আমি ক'ব পাৰো। হলে তো ৱৰ্ডটো দিয়া আছে ইয়াত ইম্পৰ্টেন্ট আৰু অপচন কিটা দিছে এসেনশিয়াল, ইনসিগনিফিকেন্ট, নেসেসারি আৰু ক্ৰুচিয়েল। তাৰ পিছতে ধৰি লৈছো দেই, তাৰ পিছতে আকৌ এটা বেলেগ ৱৰ্ড এটা দিছে। ৱৰ্ডটো হৈছে পাইভটেল আৰু তাতো অপচন একেখিনি আছে, এসেনশিয়াল, ইনসিগনিফিকেন্ট, নেসেসারি আৰু ক্ৰুচিয়েল। এতিয়া তোমালোকে ভিডিওটো পজ কৰি অকনমান চোৱাচোন। এতিয়া কোনটোৰ আনসাৰটো কোনটো হ'ব পাৰে। হলে এতিয়া আমি আলোচনালৈ আহিছো মূল কথাটো। আসলতে ইম্পৰ্টেন্ট আৰু পাইভটেল দুটা সিনোনিম ৱৰ্ড হয়, অৰ্থাৎ সিমিলাৰ ইন মিনিং। কিন্তু এই গ্ৰেজুৱেট লেভেল যেটো 3rd গ্ৰেড পৰীক্ষা তাত ইম্পৰ্টেন্ট ৱৰ্ডটো দি তাৰ অপোজিট মিনিং বা এন্টোনিম নুহুধে। তাত খুদিলেহেতেন যদি খুদিবই লগা থাকে এইটোৱে পাইভটেল ৱৰ্ডটো দিলেহেতেন। কিন্তু এতিয়া আমাক দিব ইম্পৰ্টেন্ট ৱৰ্ডটো। মই স্তৰটো লেভেলটো মই বুজাবলৈ চেষ্টা কৰিছো। হলে গতিকে ইয়াৰ এতিয়া আমি দেখিছো ইম্পৰ্টেন্টৰ ক্ষেত্ৰত ইম্পৰ্টেন্টৰ মিনিং আমি সবেই জানো, এসেনশিয়াল হ'ব মিনিংটো জানো, ইয়াত বিচাৰিছে অপোজিট। তো এসেনশিয়াল, নেসেসারি আৰু ক্ৰুচিয়েল এই তিনিটাই মিনিংটো একেই, এইবোৰ হৈছে সিনোনিম। কিন্তু ইনসিগনিফিকেন্ট হলে কম গুৰুত্ব থকা বা গুৰুত্বহীন, একেবাৰে কম গুৰুত্ব থকাটো বুজাইছে। গতিকে ইয়াৰ এন্টোনিম বা অপোজিট মিনিং থকা ৱৰ্ডটো অপচনটো হ'ব অপচন সেকেন্ডটো বা বিটো ইনসিগনিফিকেন্ট। তো একেই কথা হ'ব পাইভটেলৰ ক্ষেত্ৰতো। কিন্তু আমি পাইভটেলৰ মিনিংটো জানিলেহে এনসাৰটো আমি ক'ব পাৰিম। গতিকে এই ডিফাৰেন্সটো হৈছে লেভেলৰ। গতিকে আমি সেই ধৰণে আমি প্ৰস্তুতি চলাব লাগে। আৰু এটা মই ডিফাৰেন্স এটা আনিব বিচাৰিছো। ধৰি লৈছো আমাক দুটা ভাৰ্ব কাৰেকশন কৰিব দিছে, দুটা সেন্টেন্স আছে ধৰি লোৱা। এটা আছে she lived with her friend yesterday। হলে আৰু এটা আছে she live now with her friend since the day before yesterday। এতিয়া এই দুটাৰ ক্ষেত্ৰত অপচন একেখিনি দিয়া আছে, is living, lived
has been living, had lived. এতিয়া আমি যদি চাওঁ তেতিয়া হলে যেটো সেকেন্ড অপশন she lived with her friend yesterday হেতু yesterday আছে যেহেতু পার হোৱা সময় ডেফিনিট কে বুজাইছে এনেকে আমি অতীতৰ সময়টো যদি নিৰ্দিষ্টকে থাকে তেতিয়া হলে হেতু past indefinite হ'ব গতিকে অপশন কিটাৰ ভিতৰত থকা সেকেন্ড অপশন lived শুদ্ধ হ'ব she lived with her friend yesterday মই কৈছো কি বুলি পাৰ হোৱা বা পাষ্টৰ টাইমটো যদি ডেফিনিট কে থাকে তেতিয়া past indefinite হ'ব পাৰ হোৱা টাইমবোৰ ইনডেফিনিট কো দিয়া থাকে তেতিয়া কিন্তু past indefinite আমি নিলিখো প্ৰেজেন্ট পাৰফেক্ট অপশনটো শুদ্ধ হ'ব আসলতে প্ৰেজেন্ট পাৰফেক্ট আৰু past indefinite কোৱা স্টাইল বা লিখা স্টাইলটো হে বেলেগ সময় এটাকে বুজাব পাৰে তো পিছৰ অপশনটো মই কৈছো ইটো সেন্টেন্স আমি আলোচনা কৰো she live now with her friend since the day before yesterday ইয়াত এতিয়া আমাক পাজলত পেলোৱা কি আছে যদি আমাৰ ডিপ স্টাডি নাই তেতিয়া হলে আমি কোত পাজলত পঢ়িব পাৰো নাও বুলি দিয়া আছে হেতু হিচাপে হলে আমাৰ প্ৰথমটো ইজ লিভিং শুদ্ধ হ'ব লাগে আকৌ ইফালে সিন্স দেখিছো আমি বহুতে কয় সিন্স ফৰ থাকিলে পারফেক্ট কন্টিনিউয়াস হয় বুলি হেতু একেবাৰে শুদ্ধ নহয় হেতু আধাতকে কম শুদ্ধ হেতু গতিকে সিন্স ফৰ দেখাৰ পিছত আকৌ হেতু অপশন 3rd থকা যেটো has been living হেতু শুদ্ধ হ'ব আৰু বহুতে আকৌ বিফৰ দেখি পাব বিফৰ দেখিলে বহুতক আকৌ লাষ্টৰ অপশন had lived to হ'ব যেন লাগে আকৌ yesterday দেখি পাই কিছুমানৰ চকু তালে যায় তেতিয়া সেকেন্ড অপশন lived হ'ব যেন লাগে গতিকে ইয়াত অকনমান আমাক পাজলত পেৰোৱা বিলাক শব্দবোৰ আছে তে ইয়াৰ ভিতৰত আমি বিবেচনা কৰো এটো মই লেভেলৰ কথা কৈছো এতিয়া অকল yesterday থকাটো হৈছে এতিয়াৰ কাৰণে হয়তো এনেকুৱা বিলাক বেছিকে আমাক ইম্পৰ্টেন্ট হ'ব কিন্তু থাৰ্ড গ্ৰেডৰ কাৰণে বা গ্ৰেজুৱেট লেভেলৰ কাৰণে এটো she live now with her friend since the day before yesterday এনেকুৱা বিলাক সেন্টেন্স তাত আহিব তো ইয়াত আছে কি আমি চাব লাগে নাও টু আছে বাৰু কিন্তু since the day before yesterday এটো অকল yesterday বুজোৱা নাই yesterday নিচিনা টাইমে বুজাইছে yesterday আগদিনাখনক বুজাইছে তেতিয়াৰ পৰা আছে since আছে গতিকে এটো পারফেক্ট কন্টিনিউয়াস হ'ব আৰু পারফেক্ট কন্টিনিউয়াসৰ ভিতৰতো নাওটো সোমাই আছে তেতিয়াৰ পৰা পৰহিৰ পৰা আজিও এতিয়াও কৰি থকাক বুজাইছে গতিকে নাওটো তাৰ ভিতৰত সোমাই আছে হলে গতিকে ইয়াৰ আমাৰ কারেক্ট আনসাৰটো হ'ব has been living গতিকে এনেকে আমাৰ লেভেলৰ মানে হেৰিটো স্তৰ মানে বেলেগ হ'ব এতিয়া আৰু কেইটামান আমি আলোচনা কৰিব বিচাৰিছো ওয়াৰ্ড কেইটামানক লৈ ওয়াৰ্ড কিটা মই ক'ব বিচাৰিছো ধৰা সিলেক্ট কোৱেশ্চনটো এনেকে আহিব পাৰে অথনি কোৱা নিচিনাকে সিলেক্ট দা word which best express the meaning of the given word হলে জিপিটা ওয়ার্ড দিয়া আছে হেই কিটাৰ ভিতৰত আটাইতকে বেছি ক্লোজ মিনিং বুজোৱা শব্দ অৰ্থাৎ সিনোনিম বিচাৰিব কৈছে আৰু ওয়াৰ্ডটো হৈছে এৰিয়েল অপশন কিটা আছে গ্ৰাউণ্ড এলিভেটেড লো লাইং লেভেল এতিয়া ইয়াৰ পৰা আমি কি বুজি পাব লাগিব যে এৰিয়েল শব্দটো কিহৰ লগত মিল থাকিব পাৰে এৰিয়েল নিচিনা ওয়াৰ্ড আমি কি শুনিছো হলে মই এটো 4th গ্ৰেড বা এমটিএছৰ কথা কৈ আছো এৰিয়েল আমি নুশুনা সকলে এটোটো আমি শুনিছো এৰোপ্লেন শুনিছো এ ই আৰ ও হলে ইয়াতো এ ই আৰ আছে অৰ্থাৎ ওপৰত উৰা ওপৰৰ লগত ৰিলেটেড কথা কৈছে এৰিয়েল গতিকে গ্ৰাউণ্ড সেটেল আৰু লেভেল হ'ব নোৱাৰে সেটেলটো থিতা পিলোৱা কৰবাত সংস্থাপিত হোৱা মানে থকা গতিকে গ্ৰাউণ্ড সেটেল আৰু লেভেলটো ইয়াৰ মিনিং হ'ব নোৱাৰে এৰিয়েলৰ তেতিয়াহলে মিনিং হ'ব এলিভেটেড তেনেকৈ আমি এক সেকেন্ড ওয়াৰ্ডটো লৈছো এক এ সি এইচ ই এক একত কি আছে ইয়াত কি দিয়া আছে অপশন কমফৰ্ট ইজ সাফাৰিং ৰিলিফ ইয়াৰো আমি কি কৰিব লাগিব সিনোনিম বা একে পৰ্যায়ৰ অৰ্থ বুজোৱা ওয়াৰ্ড উলিয়াব লাগে ইয়াত দিছে কমফৰ্টেবল আমি শুনিছো তেনেকুৱা
ইজ মানে হৈছে এইটো ইজটো বহুতে নাজানে কিন্তু ইজি জানে সেই ইজৰ পৰাই ইজি হৈছে গতিকে কমফৰ্ট আৰু ইজ একে ধৰণৰ কথা আৰু ৰিলিফো একে ধৰণৰ মিনিং বুজাইছে গতিকে এনেকুৱা এইকেইটাক আমাৰ বাদ পৰিব এক মানে হৈছে সাফাৰিং বা পেইন যেনেকৈ আমি কওঁ হেডেকটো আমি সবেই জানো কিন্তু অকল এক মানে পেইন সেইটো কথা নাজানো পেইন বা সাফাৰিং এক গতিকে আমাৰ প্ৰস্তুতি এনে ধৰণৰ হ'ব বুলি মই ভাবোঁ মই অকল প্ৰস্তুতি কেই ধৰণে বা কোনটো লেভেলত কৰিব লাগে আজি সেইখিনি কথাহে কৈছোঁ ইয়াৰ পিছৰ ভিডিঅ'বিলাকত ইংলিছৰ এটাকে আমি টপিকবিলাক আলোচনা কৰি যাম থেংক ইউ